সমস্যাৰে জৰ্জৰিত ঘৰ এখনত সমস্যাৰ কোনো আদি অন্ত নাথাকে। বিশেষকৈ এই ক্ষেত্ৰত স্বাস্থ্যগত সমস্যা তথা পৰিয়ালৰ সদস্যৰ মতৰ অমিল অন্যতম কাৰণ হ'ব পাৰে। ঘৰ এখনত ইজনৰ পাছত সিজনৰ অসুখ বিসুখ হৈ থকা বা একেজন ব্যক্তিৰে অসুখ এটাৰ পাছত এটা অন্ত নোহোৱা অথবা ডাক্তৰৰ ওচৰত অসুখ ধৰা নপৰাটো সেই ঘৰখনৰ বাস্তুৰ নিগেটিভ প্ৰভাৱৰ বাবেই হ'ব পাৰে। এই ক্ষেত্ৰত ডাক্তৰৰ চিকিৎসাৰ সমানে বাস্তু পৰামৰ্শ গ্ৰহণ কৰি সমস্যাৰ সমাধান পাব পাৰি। এইটো দেখা যায় যে দক্ষিণ পশ্চিমৰ বাস্তুদোষ থাকিলে ডাক্তৰৰ ওচৰত অসুখ ধৰা পৰাত বাধা আহে অথবা অযথা পলম হয়। এই দক্ষিণ পশ্চিমৰ বাস্তুদোষৰ বাবে ঘৰ একোখনৰ সদস্যৰ মাজত মিলাপ্ৰীতিৰ অভাৱ, কাজিয়া পেচাল, বিবাহ বিচ্ছেদ, জীৱন হানি আদিৰ দৰে ঘটনাও ঘটা দেখা যায়। ঘৰ এখনৰ বিভিন্ন বাস্তু শুদ্ধ বা পজিটিভ হোৱাৰ পাছতো ঘৰৰ বিভিন্ন দিশত কৰা নিগেটিভ কালাৰ অথবা দিশ অনুযায়ী কৰা ভুল ৰঙৰ বাবে ঘৰখনৰ বাস্তু ওলট পালট হৈ ঘৰখনত নিগেটিভিটি প্ৰকাশ পোৱা দেখা যায়। সেয়ে ঘৰৰ ৰং কৰোঁতেও আমি বহুত সাৱধান হ'ব লগা হয়। সাধাৰণতে অফ হোৱাইট ৰংটো ঘৰৰ বাহিৰে ভিতৰে সকলোবোৰ দিশৰ বাবে উপযোগী।